গৈছে ইহঁতৰ ওপৰত খুব সিৰিয়াসলি ষ্টাডি কৰিছে আৰু ষ্টাডি কৰি দেখিছিলে যে এটা বয়সলৈকে ইহঁতে abstract thinking formal operational stage বুলি নাম দিছিলে তো মোটামুটি 10-11 বছৰ পিছৰ পৰা হে অকণমান formal operational বা concrete operational এনেকুৱা বিলাক পিছলৈ আহে প্ৰথমতে তেওঁলোকৰ কথাবিলাক কি হয় খুব বেছিকে ইগোচেন্ট্ৰিক হৈ পৰিছে খুব বেছিকে আৰু সিহঁতৰ মতে সবতে লাইফ আছে লাইফ সবতে আছে আপুনি হেতি সৰু এটা 4 বছৰ 5 বছৰ 3 বছৰ মনৰ লাগছো এটো কেই বছৰলৈকে থাকে ইহঁতক কি হয় পঢ়াখন কৰিলেতো পঢ়াৰ পিছত মাকে মাই দুটা হেতি ভাবি লয় ইয়াৰো লাইফ আছে মানে সকলোতে লাইফ আছে বুলি ভাবে সিহঁতৰ কাৰণে লিভিং আৰু নন লিভিং বিঙৰ ডিফাৰেন্স থাকে আৰু সিহঁতে ভাবি লয় যে কি বা তাই পৃথিৱীখনৰ চেণ্টাৰত আছে সবেই টাইপ লৈ কনসাৰ্ন থাকিব লাগিব মাকে বাপেকে যদি বেলেগ মানুহৰ কথা পাতি মাজত মাৰি দিব মানে এটেনশনটো টাইম লাগে আৰু আপুনি যদি কয় ভন্টি মোৰ নহব ভন্টি মোৰ এই বস্তু তাকে নে জোকাবলৈ মন গ'লে কৈ দিলে হৈ যায় কলম যে লাগিব এটা হয় লক্ষ্য কৰিছে মানে ইগোচেন্ট্ৰিক সব বস্তু মোৰ আৰু সবতে লাইফ আছে জীৱন আছে সবতে এটি গোটেই পৃথিৱীখনৰ লিভিং নন লিভিঙৰ ডিফাৰেন্সটো উলিয়াব নাজানে তাৰপিছত আৰু কিছুমান আছে এটা বয়সলৈকে থাকে সিহঁতি কি বুলি ভাবে সেইটো বা একেবাৰে সৰু বয়সত থাকে মোটামুটি 3-4 বছৰলৈকে থাকে 2-3 বছৰলৈকে থাকে সেইটো হৈছে যদি চকুৰ আগৰ পৰা কিবা এটা বস্তু এবসেন্ট হৈ যায় সেইটো বস্তুটো এক্সিষ্ট নাই বুলি ভাবিলো মাকে কেতিয়াবা কৈ দিয়ে এফালে লুকাই না সেইটো ক্লিক কৰিলো কিন্তু তাৰ পিছত কেইটামান বয়স আহে এফালে নাই বুলি কৈ দিও বিচাৰি যায় আছে কেনেকুৱা মানে চকুৰ আগত নাইকিয়া হল মানে বস্তুটো নাইকিয়া হৈ যোৱা নাই গবেষণা কথাটো এই এনেকুৱা ধৰণৰ কগনিটিভ ডেভেলপমেন্ট কথা আছে তাৰ পৰা আমি মনত ৰাখিব লাগে কোনকেইটা হিউমেন ক্যাৰেক্টাৰিষ্টিক্স এই ক্যাৰেক্টাৰিষ্টিক্স কেইটা ৰিফ্লেক্ট কৰিব লাগে দৰ্শন বিজ্ঞানৰ ক্যাৰেক্টাৰিষ্টিক্স নহয় এতে এবষ্ট্ৰেক্ট থিংকিং বুজি পাবগে নোৱাৰে এটাকে এবষ্ট্ৰেক্ট আইডিয়া দিব নালাগে কংক্ৰিট হ'ব লাগিব সেইটো এক নম্বৰ কথা 2 নম্বৰ কথা বেলেগ এজন মানুহ আছে তেওঁৰ নাম এৰিকসন বুলি আছে এৰিক এৰিকসন বিএচএ পঢ়াবিলাকে তেওঁৰ নামটো শুনিছে এৰিক এৰিকসন বুলি আছে তেওঁ এটা সোশ্যাল সাইকোলজিক্যাল ডেভেলপমেন্ট থিওৰি কৈছিল তেওঁ কথাবিলাক এনেকুৱা আছিলে প্ৰথম ষ্টেজটো তেওঁৰ নাম কৈছিলে ট্ৰাষ্ট ভাৰ্চেছ ডিষ্ট্ৰেছ তেনেকৈ কৈছিল অটোনমি ভাৰ্চেছ শেম ইনিচিয়েটিভ ভাৰ্চেছ ডাউট ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিয়ৰিটি তেনেকৈ কিছুমান ষ্টেজৰ নাম কৈছিলে মই আপোনাক অকণমান কৈ লৈছোঁ চাব দেই সৰু বাচ্চা এটাই জন্ম হোৱাৰ পিছতেই গোটেই লাইফটো তাৰ আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে সব কামৰ কাৰণে বাচ্চাটো 100% আনৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয় যদি সি সেই সময়ত প্ৰপাৰ কেয়াৰটো পায় এই ডিপেণ্ডেঞ্চিটো পায় তেতিয়া বাচ্চাটোৱে এটা ট্ৰাষ্ট ডেভেলপ কৰে ট্ৰাষ্ট গোটেই পৃথিৱীখনৰ কাৰণে দেউতাকে চাবচোন এনেকৈ তাক যদি ওপৰলৈ মাৰি দিয়ে এই খেলে যে হাতখন এৰি দিয়ে ফেচবুকত এটা পাইছিলে এনেকৈ এৰি দিলে মানে সি হাঁহে ওপৰত যদি এৰি দিয়ে খেলে ট্ৰাষ্ট বিল্ড কৰে আৰু সেই ট্ৰাষ্টটো সি পিছৰ জীৱনলৈকে দেখুৱাই থাকে যদিহে সি সেই সময়ত সেই প্ৰপাৰ কেয়াৰখিনি ট্ৰাষ্টখিনি আৰু ডিপেণ্ডেঞ্চিটো পায় বুজিছে আৰু যদি এইখিনি নাপায় তেতিয়াহ'লে এটা মিষ্ট্ৰাষ্ট সি কেৰি কৰি লৈ গুচি যায় আৰু তাৰ পিছৰ ডেভেলপমেণ্টৰ এফেক্ট কৰিব তাৰপিছত পাৰ হৈ অহাৰ পিছত সিহঁতি বেলেগ এটা দেখুৱায় অট'নমি এতিয়া লাহেকৈ লোকৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছিলেতো হৈ থকাৰ পিছত সি কামবিলাক নিজে কৰিবলৈ চাব এতিয়া দেখিব চেণ্ডেলযোৰ নিজে পিন্ধিলে এইফালযোৰ এফালৰ পৰা এফালে পিন্ধিলে উল্টাকে পিন্ধি একদম গৈ আছে জোতা পিন্ধিলে উল্টাকে কিবা পেণ্টটো পিন্ধিবলৈ যত্ন কৰিব দুইটা বহি একেটা সোমাই দিব খাবলৈ যত্ন কৰিব নিজে গোটেইখিনি পেলাব মানে সি ডিপেণ্ডেঞ্চিৰ পৰা তাৰ এটা টেণ্ডেঞ্চি আহিব টুৱাৰ্ডছ অট'নমি আৰু এইটো সি প্ৰেক্টিচ কৰিবলৈ পাব লাগিব আমি পেৰেণ্টছবিলাকে কি কৰোঁ যেতিয়া সি অট'নমি প্ৰেক্টিচ কৰিবলৈ ল'ব তেতিয়া তাক ৰেষ্ট্ৰিক্ট কৰি দিওঁ এই খালে
এইটো পেলালে এই পিলে আৰু এইটো সি বেছিকে দেখায় আপোনালোকে আগতে হেৰি কৰিছিলে নে জানো আমাক আমিতো মুকলিত লেট্ৰিন কৰা মানুহ আমি টয়লেটত লেট্ৰিন কৰা নাছিলো চোতালতে মায়ে মেলি দিয়ে আৰু লেট্ৰিন কৰোঁ বুলি তাতে লেট্ৰিন কৰোঁ তাৰপিছত আমি কি কৰোঁ বহুত ভাগ বনাওঁ মানে বহুত ভাগ বনাওঁ মানে সেইটো বয়সত কি হয় সিহঁতৰ যিটো অটনমিটো আটাইতকৈ বেছিকৈ প্ৰেক্টিছ কৰে লেট্ৰিন কৰা আমাৰ হেৰিয়ে এজন ফ্ৰইডে এইটো এটা সেক্সুৱেলিটি বুলি ক'লে আমাৰ হেৰিয়ে এৰিকছনে এইটো এটা অটনমি প্ৰেক্টিছ বুলি ক'লে ফ্ৰইডে ক'লে যে সেইটো সময়ত তেওঁৰ বাচ্চাৰ সেক্সুৱেল অৰ্গেন এনাছ হয় এনাছ সেক্সুৱেল অৰ্গেন হয় কাৰণে ফ্ৰইডৰ মতে এটি সেক্সুৱেল তাত প্লেজাৰৰ কাৰণে এনাছটো এক্সপানশ্যন মেনিপুলেশ্যন কৰে লেট্ৰিন কৰোঁতে এইবিলাক প্ৰেক্টিছ কৰি থাকে ফ্ৰইডৰ মতে তেনেকুৱা কথা আছে এৰিকছনে ক'লে ইটছ এন অটনমি প্ৰেক্টিছ কৰে অটনমি প্ৰেক্টিছটো বহুত বেলেগ মানে কৰে এতিয়া সিহঁতক নাটক কৰিবলৈ দিওঁতেও এই অটনমি প্ৰেক্টিছ কৰিব লাগিব বা ঘৰতো অটনমি প্ৰেক্টিছবিলাক থাকিব লাগিব তাৰপিছত আকৌ বেলেগ হয় ষ্টেজটো 5-6 বছৰমানলৈকে সিহঁতি যে অটনমিটো প্ৰেক্টিছ কৰিবলৈ পাব নহয় যেতিয়া অটনমি নিজে এই কিন্তু আমাৰ কি হয় ঘৰবিলাকক অটনমি প্ৰেক্টিছ কৰিবলৈ নোৱাৰি পেলাই গঁৰাল বনাই দিয়ে নহয় ল'ৰা ছোৱালী থাকিবলৈ কেছ এটা বনাই দিয়ে তাত ভৰাই থৈ দিয়ে মাৰি ভৰাই থৈ দিয়ে ঘৰটো কেছ নিচিনাকৈ বনাই দিয়ে কেতিয়াও ওলাব ইফালেও দৰ্জা বন্ধ কৰিলে এফালেও বন্ধ কৰিলে চব বস্তু সি জীৱনৰ ওপৰত তুলি দিলে তাৰপিছত তেখেত চ' যেতিয়া অটনমিটো প্ৰেক্টিছ কৰিব নোৱাৰিলে ইয়াৰ পিছৰ ষ্টেজটোতে প্ৰভাৱ পৰিব পিছৰ ষ্টেজটো হ'ব ইনিচিয়েটিভ বুলি কওঁ আমি ইনিচিয়েটিভ আৰু যদি অটনমি প্ৰেক্টিছ কৰিব নোৱাৰে তেতিয়াহ'লে চব কথাত এটা ডাউট আহিব ইয়াৰ পিছলৈ আহি সেইবিলাক চব কৈ থাকিব কিবা এটা কাম কৰিবলৈ হ'ল সেই হ'ব নেকি ভয় লাগিছে ডাউটবিলাক আহিব আনকি ডেকা হোৱাৰ পাছতো গাভৰু হোৱাৰ পিছতো সেই কৰিবলৈ ওলাই যাবলৈ ভাইটি মোৰ লগত যাবি ডাউট আহিব ডাউট কেলৈ আহিব সেইটো নট বিকজ অফ ছেফটিৰ কথা অকল নহয় তাৰ কথাটো আহিব যে অটনমিটো তেওঁলোকে কেতিয়াও প্ৰেক্টিছ কৰিবলৈ নাপালে ঠিক আছে এতিয়া অটনমিটো যেতিয়া তেওঁলোকে প্ৰেক্টিছ কৰিবলৈ পাব তেতিয়া তেওঁলোকে ইনিচিয়েটিভ ল'ব কিছুমান আমি গাঁৱত যিহেতু অটনমিটো খুব বেছিকৈ প্ৰেক্টিছ কৰিবলৈ পাইছিলোঁ তেতিয়া আমি কি কৰোঁ ঘৰ বনাওঁ নিজে পাতৰ খেৰৰ একদম ঘৰ বনাই তাত দুটা কোঠা বনালোঁ ক'ৰবাত কিবা গাড়ী বনালোঁ ক'ৰবাত তামুক বনালোঁ হেৰিয়ত গৈ ভেলাঘৰ বনালোঁ নিজাকৈ মেজি বনালোঁ এইবিলাক 5-6-7 বছৰ ঘটনা 5-6-7 বছৰ এইবিলাক কাম কৰোঁ ইনিচিয়েটিভ তেতিয়াতো আমি ইনিচিয়েটিভ বুলি স্কুল এখন নাপাতোঁগৈ তেতিয়া ইনিচিয়েটিভটো আৰু ইণ্ডাষ্ট্ৰি এটা খোলা নহয় তেতিয়া ইনিচিয়েটিভটো আৰু ৱৰ্কশ্বপ এটা অৰ্গেনাইজ কৰি নহয় তেতিয়া ইনিচিয়েটিভ কেনেকুৱা যে ঘৰ এটা বনাওঁ ঘৰটো কেনেকুৱা ইমান তোমাৰ চাকৰি একদম কিবা কিবি দি মেলি ঘৰ এটা বনাই পুখুৰী এটা খান্দিলোঁ নৈত গৈ ৰান্ধনি মাছজনী ধৰি আনিলোঁ দৰিকণা মাছজনী ধৰি আনিলোঁ তাতে জীয়ালোঁ গিলাচ এটাত আনি পানী লৈ তাতে মাছ এজনী জীয়ালোঁ এইবিলাক হৈছে ইনিচিয়েটিভ এতিয়া এনেকুৱা ইনিচিয়েটিভ কিছুমান ল'ব ইনিচিয়েটিভ প্ৰেক্টিছ কৰিবলৈ দিব লাগিব সিহঁতৰ নাটকখন এনেকুৱা হ'ব নালাগিব যে কোনোবা একদম ষ্ট্ৰিক্টলি একদম এনেকৈ বনাই লৈ আহিছে ডাইলগ বনাই লৈ আহিছে এনেকৈ কৰি আহিছে আৰু সিহঁতক একদম জাপি দিছে এইটো আনচাইকলজিকেল ইনিচিয়েটিভ তেনেকৈ ল'ব এতিয়া যিহেতু ইনিচিয়েটিভ ল'বলৈ যেতিয়া চান্স পাব ইনিচিয়েটিভটো ল'ব পাৰিব তেতিয়া যেতিয়া আগৰ ফেজত সিহঁতে অটনমিটো প্ৰেক্টিছ কৰিবলৈ চান্স পাইছিলে অটনমিটো যেতিয়া সিহঁতি ছেটিছফাই হৈছিলে তেতিয়া তাৰ পিছৰ ষ্টেজত ইনিচিয়েটিভ ল'ব আৰু যেতিয়া ইনিচিয়েটিভ ল'বলৈ চান্স পাব এতিয়া হাইস্কুলত কলেজত এটি ইণ্ডাষ্ট্ৰিয়াছ হৈ থাকিব ইণ্ডাষ্ট্ৰিয়াছ চব কামতে আগবাঢ়ি যাব মেম এইটো কাম মই কৰিম পঢ়াই এইখিনি এইখিনি কৰি আনিম ফুটবল খেল এখন পাতিম তাত মই কেপ্টেইন হ'ম টিম এটা বনাম উলিয়াই লৈ যাম আমুক এই গোটেই ইণ্ডাষ্ট্ৰিখিনি তেতিয়া হ'ব যেতিয়া সিহঁতি আগৰ অটনমি আৰু ইনিচিয়েটিভ ছেটিছফাই হৈ আহিছে যদি তাৰ সলনি ডাউট লৈ আহিছে তাৰ সলনি শ্বেম লৈ আহিছে লাজ এইটো কৰিবলৈ যাওঁতে কোনোবাই কি কৰিলি খালে নকৰিবি নেযাবি নেখাবি ই যে খাবলৈ বিচাৰে তাৰ মানে লোভ নহয় খাই নাই পোৱা বুলি আমি গালি পাৰিলোঁ সি খাই নাই পোৱা খাবলৈ যোৱা নাই দেটছ প্ৰেক্টিছ হ'ব কোনো এটা অকণমান প্ৰেক্টিছ ই যে মোবাইলটো একদম খুলি পিটি চাই পেলালে এইটো নহয় যে চাইন্টিষ্ট হ'বলৈ গৈছে
দিছ ইজ প্ৰেক্টিছ অফ অট'নমি প্ৰেক্টিছ হয় এই প্ৰেক্টিছবিলাক আমি যদি ৰেষ্ট্ৰিক্ট কৰি দিম তেতিয়া সি চেম এটা লৈ আহে ডাউট লৈ অহাৰ লগে লগে ইণ্ডাষ্ট্ৰিয়াছ নহয় সি চব ইনফিৰিয়ৰ হ'ব প্ৰাচীপাতিকা কোনে উলিয়াবা কোনো হাত নালাগে তেতিয়া ইনফিৰিয়ৰ নাটক কোনে কোনে কৰিবা হাত ডাঙা নেলাগে ইনফিৰিয়ৰ যেতিয়া ল'ৰা কোনোবা এটা দেখি নাটক কোনে কোনে কৰিবা মেম হয় ইণ্ডাষ্ট্ৰিয়াছ সেই ইণ্ডাষ্ট্ৰিয়াছটো যাৰ আছে আপুনি বুজি পাওক সি অট'নমি ইনিচিয়েটিভ অলপ হ'লেও ছেটিছফাই হৈ আছে এতিয়া যেতিয়া ইণ্ডাষ্ট্ৰিয়াছ হ'ব সি ইণ্ডাষ্ট্ৰিয়াছ হ'ব তাৰপিছত আমি নগ'লেও হ'ব ইণ্ডাষ্ট্ৰিয়াছতকৈ আমাৰ চিন্তা দেখুৱাই গৈছে এতিয়া এডলচেণ্টটো আহিব যেতিয়া সি ইণ্ডাষ্ট্ৰিয়াছ হ'ব সি যেতিয়া নিজে ইনিচিয়েটিভ ল'ব কাম কৰিব তাৰ এটা আইডেণ্টিটি কৰিব এটা পৰিচয় কৰিব সি যদি একো কামেই নকৰে চকুৰ পৰা পলাই ফুৰিছিলে ইনফিৰিয়ৰ আছিলে তাৰ আইডেণ্টিটি ক'ৰ পৰা গঢ় উঠিব আইডেণ্টিটি হ'বলৈ আমি কাৰ এটা পৰিচয় গঢ় লৈ উঠে এই ল'ৰাটো বোলে একদম চব কামতে আগবাঢ়ি আহে দেই তাৰ এটা পৰিচয় গঢ় লৈ উঠিব ই ভাল ফুটবল খেলে দেই ভাল ফুটবল খেলিবলৈতো আগত কি অট'নমি পাব লাগিব ইনিচিয়েটিভ ল'ব লাগিব ফুটবলত আগবাঢ়ি গৈ খেলিবলৈ সুযোগ এটা পাব লাগিব সেইকাৰণে তাৰ ফুটবল খেলটো ভাল হ'ল এতিয়া তাৰ এটা ফুটবলাৰ হিচাপে আইডেণ্টিটি হ'ল এই গোটেই বস্তুখিনিয়ে তাক এটা আইডেণ্টিটিলৈ লৈ যায় সি এটা পৰিচয় গঢ় লৈ উঠিব আৰু পৰিচয়টো যেতিয়া তাৰ থাকিব সেই পৰিচয়টোৱে তাক পিছত আৰু বহুত পিছলৈ আমি যাওঁ আইডেণ্টিটিটোলৈকে আহিব চব ল'ৰা ছোৱালীকে যেতিয়া আমি কাম কৰাম সিহঁতৰ এটা আইডেণ্টিটি নীড থাকিব everyone should have a significant specific part চবৰে নিজৰ কিবা এটা তাত ৰুলটো থাকিব লাগিব আৰু কিবা ৱেল ডিফাইন হ'ব লাগিব আৰু প্ৰত্যেকটো যে ইম্পৰ্টেণ্ট এই কথাটো বুজাই দিব লাগিব